Thank you. Welcome, sir. What is shop? Let's be what is shop. এতিয়াতো আপোনালোকে দেখিছে যে কোকৰাঝাৰ 1 নং লোকসভাৰ সমষ্টিৰ যিখিনি ছবি এটো মানে সকলো স্পষ্ট হৈছে যে বিপিএফ দলে যে 100% জিতিব হেতু খাটাং আজি দেখিছে আমাৰ জেএসবিৰ আমাৰ যিখিনি লিডাৰবিলাক আছে সাদ্দাম হুছেইনৰ নেতৃত্বত 100 জন আমাৰ বিপিএফ দলত যোগদান কৰিছে আজি নৱচৰণীয়া যিটো ৰাজনীতি খেলিছিলে বা নৱচৰণীয়া যিখিনি প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতি একোই হোৱা নাই এই গতিকে আজি জেএসবিৰ যিমান কৰ্মকৰ্তাসকল আছে আমাৰ দলতে যোগদান কৰি আছে আৰু আমি আশা কৰিছোঁ অহা দিনবোৰত আমাৰ কেণ্ডিডেট 100% জয়ী হ'ব সেইটো আমাৰ এটা বিশ্বাস আছে হয় নমস্কাৰ মোৰ নাম সাদ্দাম হুছেইন মই জিএসপি পাৰ্টিৰ পৰা আহিছোঁ আগত জিএসপি পাৰ্টি কৰিছিলোঁ জিএসপি পাৰ্টি কৰি থকা অৱস্থাত আমাৰ বৰ্তমান সাংসদ নৱকুমাৰ হৰণীয়াই তাৰ লগত মই প্ৰচাৰ কৰি আছিলোঁ বিজিনি উলুবাৰী তাৰপিছত আপোনাৰ বৰপাথাৰ কোকৰাঝাৰ ফালেও গৈছিলোঁ নমিনেশ্যন দিনৰ সেইদিনা মই গৈছিলোঁ তাৰ কথা এটাই মই বুজি পালোঁ সি বিজেপিৰ 1 নম্বৰ এজেণ্ট হয় তেওঁ বিজেপিৰ হৈ কাম কৰি আছে তেওঁ প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লৈ সি নিৰ্বাচন খেলি ইয়াত অনাবৰা মানুহৰ ভোটবিলাক বিচ্ছেদ কৰি সি ইপিপিএল দলৰ যিটো জয়ন্ত বসুমতাৰীক তাক জিতাৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে তেওঁ মই আজি শুনা পালোঁ তেওঁ এতিয়া বোলে ইয়াত কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব তেওঁ আজি নহ'লে যোৱাকালিয়ে তেওঁ বিহাৰলৈ নিৰ্বাচন খেলাৰ কাৰণে প্ৰতিশ্ৰুতি লৈছে ইপিপিএল দল অকল দুৰ্নীতিকাৰী দল যি দলে মানুহক ভুৱা প্ৰতিশ্ৰুতি দি মানুহক প্ৰভাৱ পেলাব খোজে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ